তুমি কত আছা তুমি নমস্কাৰ নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো বৰ্তমান সকলোতে কোট চুমি আছে নেকি সকলোৱে বিচাৰ কোচাৰ লগাই আছে কিন্তু আজি যদি কয় বোলে গুৱাহাটীত কাবা ঘৰত আছে আজি কয় যে কোবাল বেলেগে ঘৰত আছে কিন্তু তাৰ পিছত কয় যে নাই আজি গুৱাহাটীৰ পৰা পলালে গুৱাহাটীৰ পৰা গৈ এতিয়া শিলঙত আছে কিন্তু এইবিলাক খবৰ খাতি ওলাই আছে কিন্তু পুলিচে গম নাপায় হেতু বেলেগ কথা কাৰণ পুলিচে ইমান কাম কৰি থাকে ন সুমিকে বিচাৰি থাকিলেতো নহব গতিকে সুমিৰ বিচাৰ খুচাৰটো পুলিচে লাহে লাহে লব বিশেষকৈ ডিব্ৰুগড় আৰক্ষীৰ যেহেতু কেছ সেকাৰণে মহানগৰ আৰক্ষীয়ে হেনো ইমান গুৰুত্ব দিয়া নাই বুলি কিছুমান কথা ওলাইছে আৰু তদুপৰি কিছুমান লোকে কৈছে যে লুক আউট নটিচ কিয় জাৰি কৰা নাই যদি এজনৰ কাৰণে জাৰি কৰিছে তেনেহলে এই সুমিৰ কাৰণে কিয় জাৰি কৰা নাই কথাটো অৱশ্যে নোহোৱা নহয় সুমিৰ কাৰণে বা কিয় জাৰি কৰা নাই কিজানি ডাঙৰ ডাঙৰ মানুহ তেওঁৰ লগত জড়িত হৈ আছে কিছুমানে কৈছে বোলে তেওঁৰ বিয়াৰ পিছফালে যিখন ফটোৰ মানে বৰ্তমান ছ'চিয়েল মিডিয়াত পপুলাৰ হৈ আছে সেইখনৰ পিছফালে হেনো বোলে আৰক্ষী বিষয়া এজনত আছে গতিকে কোনে কাক ৰক্ষণাবেক্ষণ দিছে এইবোৰ সময়ত ওলাব কিন্তু বৰ্তমান নাজানো কাৰণ বহুত ডাঙৰ ডাঙৰ বিষয়াও জড়িত আছে নেকি মানে ধৰক সহায় কৰাৰ ক্ষেত্ৰত ইফালৰ পৰা সিফালে যোৱাৰ ক্ষেত্ৰত নহ'লেনো আৰু সুমিক বিচাৰি নোপোৱা কি ডাঙৰ কথাটো যি কি নহওক এই ক্ষেত্ৰত কিন্তু ভূপেন বৰা ডাঙৰীয়াই কিছুমান কথা কৈছে প্ৰথমতে সেইখিনি কথা আমি শুনি লওঁ আপুনি এটা নাম কৈছে সুমি আৰু তাৰ্কিক বৰা মই আপোনাক কেইটামান নাম মনত পেলাই দিম ৰাজীৱ পল চাব অসম পুলিচে এতিয়ালৈকে কাক কাক ধৰা নাই মই অসমৰ মাননীয় আৰক্ষী সঞ্চালক প্ৰধান জিপি সিং ডাঙৰীয়াকো মনত পেলাই দিব বিচাৰিছোঁ যে আপুনি কাক কাক ধৰিব পৰা নাই নে ধৰা নাই নে ধৰিবলৈ চেষ্টা কৰা নাই নে ধৰিবলৈ আন্তৰিকতা নাই নে অন্য কিবা কথা আছে মই নাজানো কিন্তু ৰাজীৱ পল আচল কিংপিন APSC কেলেংকাৰী নেপালত পলাই আছে বুলি চবেই জানে ধৰা নাই মৃদু পৱন নেওগ 22 চনৰ পৰা পলাতক হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ পাছৰ কথাবিলাক কৈ আছে মৃদু পৱন নেওগ আজিলৈকে পুলিচে ধৰা নাই আৰু কিমান ডাঙৰ ৰেকেটৰ লগত জড়িত দীপাংকৰ বৰ্মন 7,000 crores ফাইনেন্সিয়েল ফ্ৰড দীপাংকৰ বৰ্মন কিমান 7,000 কোটি টকা সুনীল গগৈ আমাৰ এইফালৰে জল জীৱন মিছন কন্ট্ৰেক্টৰ জুন মাহৰ 2024 পৰা আজিলৈকে চৰকাৰে একো খবৰ আমাক দিব পৰা নাই ধিং ৰেপ কেছ কিমান হুলস্থুল হ'ল এজনটো পানীত পৰি মৃত্যু হ'ল দুজন ক'লে গ'ল CMটো বহুত কথা কৈছিলে ধিং ৰেপ কেছত দুজন কোনোবা খবৰ ৰাখিছে নেকি আৰু এতিয়া আহিলে সুমি আৰু তাৰ্কিক বৰা ফটো কাকাৰ লগত ওলাইছে সুমি বৰা চাব মুখ্যমন্ত্ৰীৰ লগত ধুনীয়া ফটো আছে মুখ্যমন্ত্ৰীয়ে 1 কোটি টকা চেক লৈ থকা ফটো আছে এতিয়া ধৰিব নোৱাৰে সুমি বৰা ধৰিব নোৱাৰে নে নধৰে নে ধৰিবলৈ গ'লে নিজৰ হাত জ্বলিব মানে কেঁচু খানোতে সাপ ওলাব গতিকে ৰাজীৱ পলক ধৰিব নোৱাৰে ধৰিলে বিপদ আছে মৃদু পৱন নেওগক ধৰিব নোৱাৰে ধৰিলে বিপদ আছে দীপাংকৰ বৰ্মন 7,000 crores আপোনাৰ মোৰ চকুৰ আগত লুটি পেলালে গৃহ বিভাগটো ক'ত আছিলে 7,000 কোটি টকা 1200 টকা অৰুণোদয়ৰ কাৰণে মানুহে 45 ডিগ্ৰী চেণ্টিগ্ৰেড গৰমত লাইন পাতে 7 লাখ crore অসমৰ পৰা লুটি লৈ গ'ল গৃহ বিভাগে গম নাপায় নে পায় আপোনালোকে বিচাৰিব মই নকওঁ কথাটো চিন্তা কৰিব কিন্তু আৰু এইকেইটা মই লিষ্টখন আপোনালোকক দি দিম আপোনালোকে মুখ্যমন্ত্ৰীক লগ পালে সুধিব যে ভূপেন বৰাই কৈছে যে মৃদু পৱন নেওগক ধৰিবলৈ আপোনাৰ সাহস নাই ধৰিলে আপোনাৰ হাত জ্বলিব দীপাংকৰ বৰ্মনক ধৰিলে আপোনাৰ হাত জ্বলিব আপোনাৰ পুলিচৰ হাত জ্বলিব এতিয়া সুমি বৰাৰ যেতিয়া বিয়া হৈছিলে পিছফালে ৰছী এজন থৈ আছে জানি সুমি বৰাৰ বিয়াৰ যিখন ফটো আহি আছে সংবাদ মাধ্যমত ক'লা চশমা পিন্ধি গোলাঘাটৰ ফালে ৰছী এজন পিছফালে থিয় হৈ আছে এতিয়া আৰক্ষী সঞ্চালক প্ৰধানে সেই ৰছীজনক সুধিব নেকি যে তুমি এই স্কেমটোত জড়িত আছেনে নাই নুসুধে সুধিবলৈ গ'লে কেঁচু খানোতে সাপ ওলাব গতিকে কি হৈ আছে কেনেকৈ লুটপাট চলি আছে যেতিয়া লুটপাট তীব্ৰ ৰূপ ধাৰণ কৰে তেতিয়া নতুন নিচতা সন্মুখত লৈ আহে যি কি নহওক কোন সঁচা কোন মিছা সময়ত ওলাব যিহেতু আমি দেখিমেই যে বিশালে কি কৰিলে সুমিয়ে কি কৰিলে
আৰু ডাঙৰ ডাঙৰ যিমান সোপা লুণ্ঠন কৰা মানুহ যিবিলাকে ট্ৰেডিঙৰ নামত ইমান টকা প্ৰবঞ্চনা কৰি মানুহৰ পৰা লৈ গ'ল সেইবিলাকৰ ৰিজাল্ট কি হ'ব আমি অনাগতৰ দিনত দেখিম তথাপিও আপোনালোকক এটাই ৰিকুৱেষ্ট আপোনালোকে এইবোৰৰ পাল্লাত নপৰি নিজৰ পইচাত যদি নিজে ট্ৰেডিং কৰিম বুলি জানে বা আপোনালোকে সেইটো বিষয়ত জ্ঞাত হয় তেনেহ'লে নিজে কৰক বেলেগৰ প্ৰলোভনত গৈ আপোনালোকে এই ট্ৰেডিঙৰ ৰাজ্যত ষ্টক মাৰ্কেটত নোসোমোৱাটোৱে বেটাৰ বুলি মই ভাবোঁ শেষত এটাই প্ৰশ্ন যে চুমিক লৈ আৰক্ষী বিভাগৰ যিটো হ'ব লাগিছিলে যিটো যেনেকৈ সকলোকে ধৰা ক্ষেত্ৰত স্বপ্নলীল দাসকে হওক বা বিশালকে হওক ইমান এটা গুৰুত্ব দিয়া হৈছিলে কিন্তু বৰ্তমান চুমিক লৈ সেইটো সৰব ভূমিকা আমি দেখা পোৱা নাই গতিকে চুমিক লৈ যে এনেকুৱা এটা ভূমিকা দেখা গৈছে নীৰৱ ভূমিকা কিয় ইয়াৰ মাজত কিন্তু কিছুমান ৰহস্যৰ গোন্ধ পোৱা যায় গতিকে আপোনালোকৰ মতামত কি কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব পুনৰ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে ততলৈকে বাই বাই